দলে বলে আহিছো মই দলীয় টিকট এইটো মই 19 তাৰিখে লৈছিলো আৰু ভাবিছিলো কেইজনমান বন্ধুক লৈ আহি নমিনেশ্যনখন দিম। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকল অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বন্ধুবৰ্গ সকলে ক'লে যে নমিনেশ্যনখন দিবা, আমি সকলোৱে একেলগে লগে ভাগে যাই নমিনেশ্যনখন দিম। আৰু সেইকাৰণে আজি সকলো আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল ৰাইজক লগত লৈ নমিনেশ্যনখন দিব আহিলোঁ। আৰু নমিনেশ্যন দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ মই সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিলোঁ। লক্ষ্য এটা বজালী বিধানসভা সমষ্টিক আমি আগবঢ়াই নিব লাগিব। যোৱাবাৰ এই সমষ্টিৰ পৰা আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আছিল, যথেষ্ট কাম কৰিছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আমি বনাব লাগিব, অসমখন ৰক্ষা কৰিব লাগিব, অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰিব লাগিব। গতিকে বজালী সমষ্টিক আগুৱাই নিয়াৰ কাৰণে সম্পূৰ্ণ নতুন চিন্তা, স্বাভিমানী চিন্তা আৰু সকলোৰে সহযোগিতা বিচাৰিছোঁ আজিৰ এই পবিত্ৰ। পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছে ৰাইজে, কি ক'ব? নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ অকল মুখ্যমন্ত্ৰী নহয়, অসমীয়া জাতিৰ সত্তা, অসমীয়া জাতিৰ ভৱিষ্যত, অসমীয়া জাতিক বহু দূৰলৈ চাবলৈ পৰা এজন দূৰদৃষ্টি সম্পন্ন এজন নেতা। গতিকে হিমন্ত বিশ্ব শৰ্মা অবিহনে এইখন অসমত যি অগ্নিগৰ্ভা অসম, বিভিন্ন সমস্যাৰে জৰ্জৰিত অসম, এইখন অসমক আগবঢ়াই নিয়াৰ আজি তেনেকুৱা ধৰণৰ বাতাবৰণ, ৰাজনৈতিক পৰিৱেশ আজি নাই। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাব লাগিব। মিত্ৰজোঁটৰ চৰকাৰ পুনৰ আমি দিছপুৰত বহুৱাব লাগিব। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি উন্নয়নৰ যাত্ৰা, ভাৰতবৰ্ষক আগবঢ়াই নিয়াৰ যি সপোন, আমি অসমখনকো তেনেকুৱা ধৰণে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আমি এখন উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। আৰু বজালী সমষ্টিকো, ভৱানীপুৰ সৰভোগ সমষ্টিকো আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমি আগবঢ়াই নিম। সমষ্টিৰ বিভিন্ন প্ৰান্তত অৱশ্যে ধৰ্মেশ্বৰ ৰয়ৰ নাম মুখৰিত হৈছে, এই ক্ষেত্ৰত কি ক'ব? দীৰ্ঘদিন ধৰি ছাত্ৰ সন্থাৰ মজিয়াত আছিলোঁ আৰু ছাত্ৰ সন্থাৰ মজিয়াত থকা সময়তে ৰাইজৰ যিবিলাক সমস্যা, ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যাবিলাকৰ লগত জড়িত হৈছিলোঁ। আৰু সেই হিচাপে সকলোৱে চিনি পাই মৰম কৰে, ভাই বন্ধুসকল আছে। এইখিনি ধৰণৰ আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব? বজালী সমষ্টিত আজিৰ তাৰিখত যিটো উন্নয়নৰ যাত্ৰা, যিটো স্বাভিমানী এটা সত্তা, জাতীয় সত্তা, এই ধৰণে নিৰ্বাচনটো পৰিচালিত হ'লে এই সমষ্টিত যে আমাৰ মিত্ৰজোঁটৰ কোনোবা প্ৰতিদ্বন্দ্বী বা প্ৰত্যাহ্বান আছে, এই কথা আমি অনুভৱ কৰা নাই। আৰু আমাৰ প্ৰত্যাহ্বান নাই, আমাৰ ধৰণৰ আমাৰ মানে বিৰোধী কোনো ধৰণৰ প্ৰতিনিধি নাই। উচ্ছেদ সম্পৰ্কে কোৱা যে আপোনাৰ এটা ভিডিঅ' সংলাপ ইতিমধ্যে সামাজিক উচ্ছেদ সম্পৰ্কৰ এইটো কোনোবাই ভাইৰেল কৰিছে। কোনো ধৰণৰ মিটিঙত বক্তব্য দিয়া নাছিলোঁ, কোনো ধৰণৰ এটা আলোচনা আছিল। এই মানুহখিনি এটা জৰ্জৰিত অৱস্থাত আছে। আৰু এইটো কথা ঠিক, যিসকল ভূমিহীন মানুহক আমাৰ চৰকাৰে পাত্তা দিব। কাৰণ আমাৰ চৰকাৰৰ এটাই নীতি যে অসমত এজনো ভূমিহীন মানুহ থাকিব নালাগে, প্ৰত্যেকে অন্ততঃ থাকিবলৈ ঘৰটো মাটি এডোখৰ পাব লাগে। কিন্তু বিজেপি চৰকাৰে, মুখ্যমন্ত্ৰীয়ে কিন্তু কঠোৰ হৈছে উচ্ছেদৰ ক্ষেত্ৰত। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া নহয়, সুপ্ৰিম কোৰ্টৰ এটা নিৰ্দেশ আছে 2011 চনৰ পৰাই যে যিসকল আমাৰ বেদখল কৰিছে তেওঁলোকক উচ্ছেদ। পুনৰ NDA চৰকাৰ হ'ব? নিশ্চিতভাৱে NDA চৰকাৰ হ'ব। আৰু আগতকৈ বেছি সংখ্যক আসন আৰু ভোট লাভ কৰি NDA চৰকাৰ হ'ব। আৰু অসমীয়া মানুহৰ, অসমীয়া জাতিৰ যি সপোন, এই সপোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা এটাকৈ বাস্তৱত পৰিণত কৰিব। 26 তাৰিখে মুখ্যমন্ত্ৰীগৰাকী আহি আছে বজালীলৈ। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বজালীৰ প্ৰতি এটা বিশেষ দায়িত্ব আছে, মৰম আছে এই অঞ্চলৰ প্ৰতি। সেইদিনা ইয়াত আশীৰ্বাদ যাত্ৰা কৰি গ'ল। আৰু 26 তাৰিখে আমাক এখন সভা আহ্বান কৰিবলৈ দিলে। তেখেতে ৰাইজক সম্বোধন কৰিব, বজালী অঞ্চলৰ ৰাইজক তেখেতে আস্থা আৰু বিশ্বাসত লয়।